এপিনে লাগি আছে, এপিনে ফুলি আছে। গাইজ এপিনে দৌৰি দৌৰি পালোহি আমাৰ চেঁচনি, আৰু এখন চেঁচনিখন দেখিছা। হে এভৰিৱান, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই নিউ ব্লগ। তো গাইজ আজি মানে পথাৰত যিহেতু যাব নাই, আৰু মানে কি কওঁ কি নকওঁ কৈ মানে বাৰীত বস্তুবোৰে চাই ফুৰিছোঁ। তো আমলখি মানে বহুত ধুনীয়াকৈ লাগি আছে, এইবোৰ দেখিছা। তাৰপিছতে গাইজ মধুৰিআমজোপা খাইছোঁ, মধুৰিআমজোপা মানে সৰু সৰু হৈ আছে, পকা মানে লগা নাই। আৰু মানে গাইজ আমাৰ যিহেতু এই হেৰিজোপা পোৱা আমলখিজোপা 12 মাহে লাগে, আৰু তোমালোকে যদি খাব আহিবা, আমাৰ মানে 12 মাহে লাগে, আৰু এতিয়াও লাগি আছে বৰ্তমান, বেলেগৰ নাই লগাব এতিয়া। চ' আমাৰ যিহেতু গাইজ মাটি মানে কালি ৰুই এটালোঁ এটুকা, চ' এতিয়া মানে ৰুবলৈ নাই বহুত দিন। আৰু মানে আজি বতৰো কিমান ৰ'দ দি আছে, আজি মানে ৰোৱনীখিনি বহুত কষ্ট হ'ব, যিহেতু গাইজ মই নিজেও ৰুবলৈ যাওঁ, আৰু মানে ৰোৱনীৰ কষ্টবোৰ বুজি পাওঁ ন। চ' এইপিনে আৰু পাণখিনি এইকেইদিন মানে পথাৰত গৈ থাকোঁতে সময় নাপাওঁ চফা কৰিবলৈ, এনেই গোটেইখিনি বন হৈ আছে, এনেকুৱাই গাইজ। আৰু মই যে কৈছিলোঁ 12 মাহে লাগে আমলখি বুলি, এইপিনে লাগি আছে, এইপিনে ফুলি আছে। এনেকুৱাই গাইজ দিনটো আজি এনেকৈ ঘৰত ঘূৰি ফুৰিছোঁ এইপিনে মই সেইপিনলৈ। আৰু এইটো আমাৰ মানে আগফালৰ পৰিৱেশ, আৰু মানে গাইজ মোৰ চাইকেলখন, এখন গাইজ মোৰ চাইকেলখন চকাটো এই টিউব টায়াৰটো বদলা কৰিব লাগে, আৰু টিউবটো বদলা কৰিব লাগে, এইপিনে 5 চকাত বদলা কৰিব লাগে, আৰু এইটো বনাব লাগে। মানে গাইজ চাইকেলখন বনাবলৈ মানে বহুত খৰচ হ'ব, আৰু মানে মোৰ পইচা পাতি অকণমান অসুবিধা আছে, ইমান মানে নাই। আৰু শিৱসাগৰলৈ যোৱা ৰাইডটো আহি আছে, কিন্তু চাইকেল নাই, অসুবিধা হৈ আছে। ত' যদি চাইকেল টাইকেল পাওঁ তেতিয়া যাম বুলি ভাবি আছোঁ এতিয়ালৈকে, ডাইৰেক্ট মানে সঠিককৈ ক'ব পৰা নাই মই যাম বুলি, কিন্তু যদি চাইকেল পাওঁ যাম। আৰু গাইজ এজোপা নেমুজোপা এনেকুৱাই গাইজ। কিন্তু পথাৰৰ ব্লগ আজি ঘৰত কি কৰি আছোঁ তাকে দেখাই আছোঁ। মানে গাইজ পথাৰত থাকি থাকি আমনি লাগি গৈছে, মানে পথাৰত থাকি থাকি দিনটো পথাৰত থকা হ'ল যে, আজি ঘৰত থাকি মানে অকণমান অসহ্য লাগিছে, আমনি লাগিছে। চ' কি কৰোঁ কি নকৰোঁ কৰি এনেকৈ আৰু। এফালে গাইজ এতিয়া দুপৰীয়া বাজিছে 12টা, আৰু এতিয়া মানে গৰু বদলি কৰিব গৈ আছোঁ, আৰু ৰ'দটো চোৱা পূৰা মানে আজি ৰ'দ দিছে। আৰু গৰু টকৌবাৰী পথাৰ আছে, চ' গৈ আছোঁ। আৰু এইফালে গাইজ গৰু এৰাল দি আহি এতিয়া মানে ঘৰ পাইছোঁহি, আৰু মানে ৰ'দটো কিমান মানে বহুত কাঢ়াকৈ দিছে আজি। আৰু মানে গাইজ ঘৰত মানে যিমানে ৰ'দ নিদিয়ক বা যিমানে গৰম নুঠক, কিন্তু পথাৰলৈ যোৱাৰ লগত মানে গাইজ হেৰি হৈ যায়, মানে পথাৰত যিমান ৰ'দ দিলেও বতাহটো মাৰি আছে আজি, আৰু ইমান মানে গৰম নাই উঠা। আৰু এতিয়া গাইজ আহি পাই ভৰি হাত ধুনীয়া ধুলোঁ, এতিয়া ভাত খাই লওঁ, ভাত খাবলৈ যাওঁ। আৰু বাহিৰৰ পৰা আহি ভিতৰলৈ মানে সোমালে আন্ধাৰ লাগি যায় গাইজ। এতিয়া ভাতটো বাঢ়ি লওঁ, তাৰপিছত কিনো আছে আজি চাওঁ ভাত খাবলৈ। আজি মানে মাহঁতিও নাই, মাহঁতি আজি গ'ল আমাৰ মামাহঁতৰ ৰোৱা ৰুবলৈ, যিহেতু কালি মামাহঁতি আহিছিলে, আৰু মানে আজি মাহঁতি গৈছে তাৰ ৰুবলৈ। ভাতটো এতিয়া উলিয়াই লওঁ গাইজ। এইফালে গাইজ ভাত খাবলৈ বহিলোঁ, আৰু মানে আজি ভাত খাবলৈ লৈছোঁ পঁইতা ভাত, আৰু এইপিনে দেখিছা ভাতখিনি, এইপিনে নেমু 3 পিচ লৈ লৈছোঁ, এইপিনে পিঁয়াজ, আৰু গাইজ এইপিনে মাছ আছিলে, মাছত আচাৰ দি লৈছোঁ, এইটো আচাৰ বৈমটো। আৰু গাইজ এনেকুৱা মানে গৰম দিনত পঁইতা ভাত খাই ভাল লাগে, মজা গাইজ। আৰু মানে পঁইতা ভাত খাই পেটটো ঠাণ্ডা হৈ থাকে। চ' গাইজ এতিয়া ভাতটো খাই লওঁ, ভাতটো খাই পিনি দেখাই আছোঁ। আৰু এইপিনে গাইজ ভাতকেইটা খাই উঠিলোঁ, আৰু ভাত খাই পিনি মানে এইপিনে গাহৰিজনী দানা দিলোঁ, দানা দিলোঁ। তাৰপিছতে গাইজ ভাত খোৱা মানে কাঁহী বাতিকেইটা ধুই পেলালোঁ, যিহেতু আজি মাহঁতি ঘৰত নাই, আৰু মানে এইখিনি কাম কৰি থৈ দিলে মায়েও ভাল পায় আহি পিনি মানে ঘৰত। চৌটো থাকি আহিলে, এখনত কেমেৰা আছে, এখনত আহিছে, আকৌ আনিম। মায়েও ভাল পায় মানে এনেই কাম বনকেইটা কৰি থৈ দিলে ক'ৰবাৰ পৰা আহি পিনি, আৰু মানে ক'ৰবাৰ পৰা আহি পিনি যদি মানে ঘৰটো যদি মানে অকণমান
লেতেৰা হৈ থকা দেখা যায়, তেনেহ'লে চবৰে বেয়া লাগে। পিনে মানে এইখিনি থৈ ল'লোঁ আৰু এইকেইটা মানে চৰুটো থাকিলে চৰুটো আনো। চৰুটো থাকিলে তেনেকুৱাই গাইছ মোৰ দিনবোৰ এনেকৈ যায়, মানে এনেকৈ দিনটো পঠিয়াই দিওঁ আৰু চৰুটো। আৰু গাইছ কাঁহী বাতিকেইটা ধুনীয়াকৈ জাপি লওঁ, মানে আন লগাই থৈ লওঁ, তাৰপিছত গাটো ধুই লওঁগৈ, তাৰপিছত দেখাই আছোঁ আৰু কি হয়। এইফালে আকৌ গাইছ মানে মাহঁতি ঘৰ পালেহি আৰু মাহঁতি আম লৈ আহিছিলে, এইবোৰ মায়ে এইপিনে কাটি আছে আৰু এইপিনে গাইছ প্ৰায় খাই এদাব হ'লোঁ আৰু এতিয়া ভিডিঅ' কৰিছোঁ। এইপিনে পোৱালি আহিছে, এইপিনে মা মানে আম ভণ্টি আনি পঠাইছিলে আমাৰ মাহীহঁতৰ ঘৰৰ পৰা। আৰু দেখিছা আম আৰু এইপিনে ধেৰ বস্তু দি পঠিয়াইছে, ঔটেঙা আৰু কল দি পঠিয়াইছে। আৰু মানে তালৈ গ'লে প্ৰায় এনেকুৱা বস্তুবোৰ দি পঠিয়ায়। এতিয়া গাইছ আমটো খাই লওঁ আৰু। এফালে গাইছ আজি বহুত দিনৰ মূৰত দৌৰিব যাব ওলাইছোঁ। এইখিনি গাইছ মানে সদায় আমিকেইটা যাওঁ দৌৰিবলৈ। আৰু এইপিনে মই পূৰা ৰ'দ দি আছে দেই গাইছ। বৰ্তমান 5টা বাজিছে, তথাপি মানে বেলিটো বহুতে আছে, হয় নাই তাৰমানে? দেখাই আছোঁ ক'ত দৌৰিব যাওঁ মানে। গাইছ এইপিনে দৌৰি দৌৰি পালোহি আমাৰ চেঁচনি, আৰু এখন চেঁচনিখন দেখিছা। তাৰপিছতহে গাইছ আজি মানে পূৰা ধূলি, দৌৰিব আহিছিলোঁ ধূলি খাব আহিছোঁ, পাত্তা নাপাওঁ দেই গাইছ। মানে পূৰা ধূলি ৰাস্তা, আৰু আজি বহুত দিনৰ মই দৌৰিছিলোঁ এখন ফিল্ড তলত। এইপিনে ডাঙৰ পিনে এখন ফিল্ডখন তলত আছে আৰু ল'ৰা ছোৱালী পূৰা আছে দেখিছা। আৰু আমি ওপৰত দৌৰি আছোঁ, চেঁচনি পথাৰ। এইপিনে পাছতে সিহঁতি আহি আছে আৰু এতিয়া মই দৌৰি লওঁ দেই গাইছ, তাৰপৰা দেখাই আছোঁ। এইফালে গাইছ এপাক মাৰিলোঁ মানে আমাৰ চৌখামনি চাৰিআলিৰ পৰা এইপিনে গেলুৱাৰ ওলোৱা ৰাস্তাটোলৈ হেৰিও মেচুৰ পৰা, আৰু এতিয়া গৈ আছোঁ। এইটো ভিউটো চিনি পাইছে থাকে ৰাস্তাটো, কবৰস্থানখন, আৰু গৈ আছোঁ। আৰু মানে গাইছ পাছত যোৱাৰ কাৰণটো হৈছে ইহঁতি গান লগাই লৈছে, আৰু মানে ভিডিঅ'টো যদি গান ওলাই মানে কপিৰাইট আহে, চ' পাছলৈ আহি দিছোঁ। আৰু বহুত দিনৰ মন মাৰিছোঁ নহয় গাইছ, ভাগৰটো লাগিছে পূৰা। চ' গাইছ দৌৰি লওঁ আৰু পূৰা ধূলি দেখিছে। এইফালে গাইছ ৰানিং কৰি শেষ কৰি ল'লোঁ, আৰু মানে আমাৰ ষ্টেচনৰ পুলটোৰ পৰা মাৰিছিলোঁ, মানে ষ্টেচনৰ মায়া পুলটোৰ পৰা। তাৰপিছতে ষ্টেচনৰ পুলটো পালোহি আৰু ইহঁতি এইপিনে গৈ আছে। আৰু এইফালে মই চ' গাইছ বহুত দিনৰ মই দৌৰিছোঁ, ইহঁতি পৰা দৌৰি থকা ল'ৰা, ইহঁতি ৰেগুলাৰ আহি আছে। আৰু মই আজি আহি ইহঁতৰ সমানে মাৰিছোঁ বাৰু দেই গাইছ, ত' বহুত ভাল লাগিছে। মানে ইয়ালৈ অহাৰ আগত ভীমকল 3টা পানী 2 গিলাচ খাই আহিছিলোঁ, পূৰা মানে গম পাই গৈছোঁ মানে ক'ত সোমাই আছোঁ বস্তুখিনি। চ' বহুতে গৰম উঠিছে গাইছ, আৰু আন্ধাৰ হ'ল টাইম কিমান হ'ল দেখা। চ' গাইছ টাইমটো 6টা 23 হ'ল। এতিয়া ষ্টেচনত পানী অলপ খাই পিনি ঘৰলৈ গৈ থাকোঁ এক্সাৰচাইজ কৰি পিনি। এইফালে গাইছ দৌৰি আহি পিনি মানে ষ্টেচনত আহিলোঁ, আৰু এইপিনে আমাৰ উজ্জ্বলদাক লগ পালোঁ। আৰু ষ্টেচনত মানে ল'ৰা ছোৱালী বহুত আছে। গাইছ এইপিনে মানে দৌৰি আহি পিনি ইয়াতে বহি আছোঁ। চ' কেনেকুৱা আমি খালি একদম মানে অৱস্থা দুৰৱস্থা দেখিছা। আৰু এইপিনে আমাৰ দাদা, আৰু এইপিনে মই। চ' গাইছ দৌৰিব অহাৰ আগত মানে দৌৰিব অহাৰ আগত আৰু গা ধুই আহিছিলোঁ। চ' টেম্পু কৰি গা ধুই আহিছিলোঁ। চ' এতিয়া মানে ঘৰতকৈ আগত ধুবগৈ লাগিব, হয় নাই সময়। আৰু ষ্টেচনত গাইছ ল'ৰা ছোৱালী বহুত আছেহি। এফালে গাইছ দৌৰি আহি পিনি মানে গা পা ধুই পিনি এইপিনে কঁঠাল কাটিব লৈছোঁ। এইপিনে মানে পাপা কঁঠাল আনিছিলে, এইপিনে পকা দেই গাইছ। তাৰপৰা এইটো এটা মৰাটো দিয়ে পোৱা নাই, কঁঠাল 2টা আনিছে পাপাই, এতিয়া পোৱালি আছে।
পোৱালি এইটো মামা ডাঙৰ মামা পোৱালিটো আৰু গাইজ যেতিয়া কঁঠালটো কাটি লওঁ কাটি পিনি ৰাখাই আছোঁ দেই মা পাপা কাটো চ' গাইজ আজিৰ দিনটো এনেদৰে গ'ল এইটো সেইটো সৰু সুৰা কাম কৰি মেলি ঘৰতে থাকি চ' গাইজ আজিৰ ভিডিঅ'টো ইমানেই সকলোৱে চাবা আৰু ছাপোৰ্ট কৰিবা মৰম দিবা চ' আজিলৈ ইমানেই থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'